আৰু মই এতিয়া উপস্থিত হৈছোঁ এখন ভেনিলা নাৰ্চাৰীত। ভেনিলা নাৰ্চাৰীখন আমাৰ ওচৰতে খুলিছে, আমাৰ ওচৰৰ গাঁৱতে। গতিকে বলক আপোনালোক তাৰ পৰা গোটেইখিনি দেখুৱাই আছোঁ। এয়া হৈছে তেখেতৰ এইটোৱে ঘৰ আৰু এইখন ফাৰ্ম, মানে ইনা ভেনিলা নাৰ্চাৰী। তেখেতৰ মানে ঘনীয়েকৰ নামেদি এইখন নাৰ্চাৰী মানে হেৰি কৰিছে। আৰু এতিয়া আমি তেখেতৰ কথা পাতিম আৰু এই আপোনালোক তেখেতৰ মানে গোটেই পৰিৱেশটো দেখাইছোঁ। আৰু এতিয়া আমি ভিতৰত যাম। এয়া চাওক, আৰু ইয়াত গোটেইখিনি ইয়াত এইচব ভেনিলা খেতি বৰ ধুনীয়াকৈ কৰিছে। হয়তো আপোনালোকে ফ'কাছটো কম পাব পাৰে, মই যিহেতু মানে গধূলিৰ ভাগত সন্ধিয়াৰ ভাগত কৰিছোঁ। এয়া চাওক, আৰু ভিতৰত যাই আছোঁ, আৰু আছে। এয়া চাওক, এয়া হৈছে ভেনিলাৰ গছ। আৰু আমি তেখেতৰ লগত কথা পাতিম এতিয়া। আৰু আজি যিহেতু 23 ডিচেম্বৰ, গতিকে আজি কৃষক দিৱস, আৰু সেই চেগতে মই আজিৰ দিনটো মানে থিৰাং কৰি ল'লোঁ। আৰু মইতো দেখি থাকোঁ, মোৰ ওচৰতে ঘৰ হয় তেখেতৰ, আৰু গতিকে এতিয়া তেখেত আছেয়ে, আমি তেখেতৰ লগত কথা পাতিম। আৰু এখেতে হৈছে তেখেত, হয়, আপোনাৰ নামটো কৈ দিব। মোৰ নাম লাচিত পাটগিৰি। হয়, এখেতে হ'ল, মই যিজনৰ নাম কৈ আছোঁ ভেনিলা খেতি কৰা, এখেতে হৈছে, এখেতৰ নাম লাচিত পাটগিৰি। আচ্ছা, এতিয়া যিহেতু বৰ্তমান চাৰিওফালে এটাই কথা, মানে কিমানখিনি কি চাহিদা কি মই একো নাজানো, এখেতে কৈ দিব। মানে ভেনিলা খেতিটো খুবেই মানে শুনা যায়, মানে ভেনিলাৰ মানে কেনেকুৱা কি, এখেতে গোটেইখিনি কথা কৈ দিব আপোনালোকক। আচ্ছা, অলপ কৈ দিয়কচোন আপুনি যে ভেনিলা খেতিটো আপুনি কেনেকৈ মানে আপোনাৰ ব্ৰেইনত আহিল যে এইটো মানে ভেনিলা খেতি কৰিব, বা আপোনাৰ প্ৰথম প্ৰাথমিক পৰ্যায়ত কেনেকৈ কি ফেচ কৰিব লগা হৈছিল, গোটেইখিনি কথা কৈ দিয়ক। মই আচলতে জনা নাছিলোঁ যে ভেনিলাটো এটা বহল ব্যৱহাৰিক দিশ আছে। অলপ আহি থাকক ইপিনে, অলপ ভেনিলা বহল ব্যৱহাৰিক দিশ থকাটো মই প্ৰথমতে গম পোৱা নাছিলোঁ। কিন্তু এদিন হঠাৎ মোবাইলত যেতিয়া দেখা পালোঁ যে ভেনিলাৰ এটা বহল ব্যৱহাৰিক দিশ আছে, আৰু এই ভেনিলাৰ যিটো সুগন্ধি, এই সুগন্ধিটো বিভিন্ন আমাৰ খাদ্য সামগ্ৰীত ব্যৱহাৰ কৰা হয়, আৰু বিভিন্ন অন্য ধৰণৰ সামগ্ৰীত, কছমেটিক সামগ্ৰীত ব্যৱহাৰ কৰা হয়। আৰু এই ফ্লেভাৰটো, এই সুগন্ধিটো যে খেতিৰ পৰা তৈয়াৰ হয় মই জনা নাছিলোঁ। যেতিয়া গম পালোঁ যে ভেনিলাটো এটা খেতিৰ পৰা উৎপাদিত সুগন্ধি হয়, আৰু সেইটো দেখা পাই মই চালোঁ, চাই পেলাই গম পালোঁ যে অসমৰ কাৰণে উপযোগী এই খেতিটো কৰাৰ কাৰণে। সেইকাৰণে মই চিৰাঙৰ পৰা আৰু গোৱালপাৰা জিলাৰ পৰা ভেনিলাৰ পুলি সংগ্ৰহ কৰি কেইটামান মই এই বাগানখন তৈয়াৰ কৰিলোঁ। আৰু এই বাগানখন মই 24 চনৰ 5 জুন তাৰিখে 6টা পুলিৰে আৰম্ভ কৰিছিলোঁ। এতিয়া ইয়াত মোৰ প্ৰায় 120 জোপা ভেনিলা পুলি আছে, আৰু মই আশা কৰিছোঁ 26 চনত নহ'লেও 27 চনত ইয়াৰ পৰা মই উৎপাদন আৰম্ভ পাম বুলি ভাবিছোঁ। আচ্ছা আচ্ছা, প্ৰথম অৱস্থাত আপুনি কৰোঁতে মানে কি মানে ছাকচেছ হৈছিল নে? মানে ছাকচেছ মানে কি, মানে যিবিলাক পুলি আনিছিল বা বীজ ৰোপণ কৰিছিল, যে প্ৰথম অৱস্থাত কেনেকুৱা সমস্যাৰ সৃষ্টি হৈছিল সেইখিনি কৈ দিয়ক। যদিও কিছু সমস্যা পাইছিলোঁ, তথাপিতো মই এজন কৃষকৰ ল'ৰা হিচাপে বা কৃষি কৰ্মৰ লগত জড়িত হিচাপে মই বিশেষ আহুকাল পোৱা নাই, আৰু পুলি তৈয়াৰ কৰি মই ভালদৰে ৰুব পাৰিছোঁ। 2-এটা পুলি যদিও মোৰ অন্যায় হৈছে, বা এইটো হোৱাটো স্বাভাৱিক কথা, যিহেতুকে বহিৰাজ্যৰ পৰা ইয়াৰ কাটিং আনিব লগা হয়। বহিৰাজ্যৰ পৰিৱেশ আৰু আমাৰ ইয়াৰ পৰিৱেশটো নিমিলিবও পাৰে, গতিকে 2-এটা পুলি অন্যায় হোৱাটো স্বাভাৱিক। কিন্তু তুলনামূলকভাৱে মই বহু সংখ্যক পুলি মই তৈয়াৰ কৰিব পাৰিছোঁ, আৰু সেই পুলিৰ জৰিয়তে মই বাগানখনো কৰিছোঁ, আৰু বিভিন্ন মানুহৰ ওচৰত মই পুলি বিক্ৰী কৰিও যথেষ্ট লাভান্বিত হৈছোঁ। হয়, আৰু এতিয়া কথা হৈছে কি, ইয়াত যিটো ফল, এতিয়ালৈকে আপোনাৰ মানে ফলটো মানে হেৰি কৰিব পৰা হৈছেনে? মানে ফলটো মোৰ কেইটামান এইবাৰ লাগিছিল, কিন্তু সেইটো আচলতে লাগিব পৰা অৱস্থাত লগা নহয়। মই যি কাটিং আনিছিলোঁ তাতেই হয়তো ফুল আহিল হয়, যিখন বাগানৰ পৰা কাটিংটো দিছিলে। গতিকে সেই কাটিঙত ইয়াৰ মই কেইটামান ফল লাগিছিল, আৰু সেইটো মই প্ৰচেছ কৰি ধুনীয়া সুগন্ধি পাইছোঁ, আৰু মই ব্যৱহাৰ কৰি সেইটো মই ভাল পাইছোঁ। আৰু এই প্ৰচেছ কৰা কেইটা মোৰ ওচৰত আছে, বিভিন্ন মানুহ আহি চাব বিচাৰে, মই দেখাই আছোঁ। আৰু আশা কৰিছোঁ 26 চনৰ এপ্ৰিল মাহত হয়তো মোৰ 2-4ডাল ফ্লাৱাৰিং হ'ব পাৰে, আৰু নহ'লেও 27 চনত মোৰ ফুল ভেজত ফ্লাৱাৰিং হ'ব, আৰু 27 চনত মই এটা
কেই কিলোমান হ'লেও মই ইয়াৰ পৰা প্ৰডাকশ্যন আচ্ছা ইয়াৰ মাৰ্কেটটো কেনেকুৱা মানে ক'ত এইটো মানে বিকিবলৈ ক'ত মানে বেচিব লগা হয় এইটো যি ঠাইত যিকোনো এটা বস্তু উৎপাদন নহ'লে মাৰ্কেটৰ কথা ক'ব নোৱাৰি হয় তথাপিতো আমাৰ এতিয়া ইয়াত যিটো ব্যৱহাৰিক দিশ আছে আজিকালি চাওক আজিকালি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কেকটো ব্যৱহাৰ কৰে হয় বিভিন্ন বিয়া সকাম উৎসৱ পাৰ্বণ জন্মদিন ইত্যাদি হয় মানে কেক কটাটো এটা প্ৰথা যেন হৈছে হয় গতিকে এই কেকত ভেনিলাটো এড কৰা থাকে ভেনিলা ফ্লেভাৰ বুলি আপোনালোকে সকলোৱে জানে যে আজিকালি চব প্ৰডাক্টতে মানে যদি ভালকৈ পেকেটটো চোৱা যায় তাত মানে ভেনিলা ফ্লেভাৰ এটা থাকে গতিকে নিশ্চয় এইটো বহুলভাৱে প্ৰচলিত হৈ আছে আৰু আমাৰ ইয়াৰ পৰাও মানে এইটো নিশ্চয় যাব আমাৰ এখেতৰ যদি ভালদৰে আৰু তেখেত মানে ভৱিষ্যতে আৰু ইয়াতকৈ আৰু ডাঙৰ হওক বৰ্তমান কিমান জোপা পুলি আছে ইয়াত বৰ্তমান 120 জোপা আছে 120 জোপা পুলি আছে আচ্ছা এই চেগতে মই এটা কথা কওঁ যিবিলাক খাদ্য সামগ্ৰীত আমাৰ কেকজাতীয় সামগ্ৰীত যিবিলাক ভেনিলা ফ্লেভাৰ ইউজ কৰে সুগন্ধিটো ইউজ কৰে এইটো হৈছে চিন্থেটিক আচ্ছা আৰু চিন্থেটিক হোৱাৰ কাৰণে আমি কেতিয়াবা গম পাওঁ যে অলপ বেছি পৰিমাণে কেকটো খোৱাৰ ফলত কোনোবা ল'ৰা বা ছোৱালীক বা যিকোনো মানুহক অলপ পেটৰ কমপ্লেইন হয় গতিকে আপোনালোকে মই অনুৰোধ কৰিছোঁ চিন্থেটিক প্ৰডাক্টটো যাতে ব্যৱহাৰ নকৰে এই অৰিজিনেল খেতিৰ পৰা উৎপাদিত ভেনিলাটো ব্যৱহাৰ কৰিব তেতিয়া আমাৰ শৰীৰৰ কাৰণে উপযোগী আৰু এইটো আমাৰ স্কিনৰ বিৰাট কাম কৰে এটা আচ্ছা এতিয়া আমি তাৰমানে অকণমান ভেনিলা আপোনালোকতো ক'লোৱেই গতিকে ফাৰ্মখন দেখালোঁ গতিকে এতিয়া অলপমান মানে ভেনিলা মানে সেই বস্তুটো চাম আৰু যে ময়ো দেখা নাই একচুৱেলি কেনেকুৱাকৈ ভেনিলা মানে ফলটোৰ পৰা মানে যিটো মানে হেৰি হয় অলপমান দেখাই দিব নেকি সেই বস্তু দেখা দিম মোৰ ঘৰত আছে এতিয়া আনিব লাগিব গতিকে বলক সেইটো অলপ চাই লওঁ আপোনালোকক আৰু এইটোৱে নহয় বস্তুটো এইটো হৈছে প্ৰচেছিং ভেনিলা এইটো প্ৰচেছ কৰাৰ পিছত এইটো হৈছে আগতে সেউজীয়া আমাৰ ভাজি খোৱা বিনৰ নিচিনা চব আচ্ছা এইটোৱে হ'ল মানে সেই ইয়াত চেণ্টটোতো গমেই পায় এইটো ভেনিলা চেণ্ট আমি যিটো মানে সচৰাচৰ পাওঁ আৰু কেক চেকত পোৱা যায় সেইটো চেণ্টেই আছে ইয়াত এইটো গতিকে আপোনালোকক দেখুৱালোঁ গোটেই ফাৰ্মখন আৰু এখেতৰ মানে ময়ো ভৱিষ্যতে যাতে আৰু ছাকচেছ হয় তেখেত আৰু মানে বহলভাৱে আৰু মানে ব্যৱসায়টো আৰম্ভ কৰক আৰু ইয়াৰ পৰা যাতে নতুন প্ৰজন্ম আৰু উঠি আহি কেনে কামখিনি কৰক আৰু এখেতৰ লগত যোগাযোগ কৰিব পাৰে এখেতে নিশ্চয় আপুনিতো নিশ্চয় পলিৰ ব্যৱস্থাও কৰিব নিশ্চয় বাগান কৰা যিমান দূৰ পাৰোঁ গোটেইখিনি সহায় সহযোগিতা আগবঢ়াব গতিকে আপোনালোকে এখেতৰ লগত যোগাযোগ কৰিব পাৰে গতিকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ